দিনটোৰ কৰ্মব্যস্ততাৰ পৰা উঠি এতিয়া আকৌ ৰাতি হ'ল। যিহেতু দিনৰ দিনটোতো বনোৱা সিজোৱা থাকে, এতিয়া ৰাতিৰ সাজৰ কাৰণে আকৌ চিন্তা। আজি ভাবিলোঁ কি বনাওঁকৈ আজি ডিম আৰু বইল আলুৰ লগত ডিম দি বনাওঁ বুলি ভাবিলোঁ। আজি আলু ডিমৰ দম বনাম বুলি ভাবিলোঁ আৰু সেয়েহে আপোনালোকৰ আগলৈ ৰেচিপিটো আগবঢ়াইছোঁ। এয়া ছোৱালীয়ে মই আলু গুচোৱাত ব্যস্ত হৈ আছোঁ। ফাৰ্ষ্ট টাইম আলুৱে ডিমে মই বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত এইখিনি ধুনীয়াকৈ গুচাইছোঁ। এয়া দেখিছে নহয়, মই সহজ পদ্ধতিৰে বনাম আজি, আপোনালোকৰ আগলৈ ৰেচিপিটো আগবঢ়াইছোঁ। কিমাননো আৰু সদায় বনোৱা সিজোৱা কৰি থাকিব, যিহেতু মুখখনৰ জুতিৰ কাৰণেই সদায় ভাল ৰান্ধিবলগীয়া হয় নহয় জানো। যিহেতু মুখখন মানে ভাল যদি আমি নাৰান্ধো, মুখখনে নাখায়, পেটলৈও নাযায়, আৰু সেয়েহে আমি সদায় ভাল ৰন্ধাৰ চিন্তা কৰিব লাগে। আমাৰ গৃহিণীসকলৰ খালি ইটো সাজৰ পিছত ইটো সাজ, কি ৰান্ধিম, কেনেকৈ ৰান্ধিলে জিভাত টেষ্ট পোৱা যাব, সদায় এনেকুৱাবিলাক চিন্তাই থাকে নহয় জানো। আৰু সেয়েহে মই আজি ভাবিলোঁ এয়া বনাওঁ বুলি। আপোনালোকেও এনেদৰে বনাই খাই নাই বাৰু জনাবচোন। নিশ্চয় খাই চাগে, বহুত সোৱাদ হয় ন এনেকৈ ডিমৰ দম খাবলৈ আলুৰ লগত। ফাৰ্ষ্ট টাইম আলুখিনি বইল কৰি ল'লোঁ। তাৰপিছত আলুখিনি গুচাই মেলি ধুনীয়াকৈ মই গিলাচ এটা দি আলুখিনি ধুনীয়াকৈ ভাঙি ল'লোঁ। ভাঙি লোৱাৰ পিছত তেনেকৈ মছলা পূৰা জিৰা চিৰা চবেই দিছোঁ, জলকীয়া গুড়ি, জিৰাৰ পৰা ইত্যাদি আৰম্ভ কৰি সকলোবিলাক দিছোঁ। দি পেলি ভালদৰে মজাই কৰি মই তেনেকৈ বনাইছোঁ। আপোনালোকৰ আগলৈ ৰেচিপিটো আগবঢ়াইছোঁ। আৰু লগতে এটা বিলাহীও দি দিছোঁ দেই। বিলাহী এটা দি দিছোঁ। বিলাহীটো ধুনীয়াকৈ মজাই লওঁ, তেল আৰু পিঁয়াজতে বিলাহীটো ধুনীয়াকৈ মজাই তাৰপিছত মই মা মছলাখিনি তাতে দি দিওঁ। দি পেলাই আৰু তাৰপিছত আলুটো দি মেলি তেনেকৈয়ে বনাওঁ। কিমাননো বনাব সদায়, কেতিয়াবা আমনিও লাগে। এনেকুৱা লাগে যে কোনোবা যদি হেল্পাৰ থাকিলেহেঁতেন। মোৰ একচুৱেলি বেলেগ মোৰ কোনো কামতে মই এলাহ নকৰোঁ। যি কামেই নহওক, ঘৰৰ কোনোটো কামতে মই এলাহ বোলা বস্তুটো নাই। মই এলাহ নকৰোঁ কেতিয়াও কামক লৈ। সেয়েহে মানে কৰিবলৈ ইমান টেনশ্যন নলওঁ। কিন্তু কি হয়, তাৰ মাজতো কেতিয়াবা এনেকুৱা লাগে যে কোনোবাই যদি মানে ঘৰৰ কামখিনি কৰি দিলেহেঁতেন, হেল্প কৰি দিলেহেঁতেন, তেতিয়া মানে অকণ ভাল লাগিলেহেঁতেন নহয় জানো। আৰু তেনেকুৱা মোৰ ঘৰখনত মানুহ নাই যে কোনোবাই হেল্প কৰি দিব। মই নকৰিলে বা হেৰি নকৰিলে মানে নহয়, তেনেকুৱাতো কোনো নাই আৰু মানে অকল ময়ে ছিংগল। সেয়েহে চববিলাক অকলেই সামৰিবলগীয়া হয়। ধোৱা পখলাৰ পৰা ইত্যাদি বনোৱা সিজোৱা সকলোবিলাক নিজে সামৰিবলগীয়া হয়, বেলেগ মানুহ নাই। আৰু কেতিয়াবা এনেকুৱা লাগে যে এইবোৰ নবনাওঁ, নাখাওঁ, কিন্তু আমাৰ পেটটোতো আছেই নহয় জানো। আমি পৃথিৱীখনত চব নকৰি বহি থাকিলেও আমি নোখোৱাকৈ কেতিয়াও কোনোৱে থাকিব নোৱাৰোঁ। সদায় পেট পূজা কৰিবই লাগিব, পেটটোত পেলাবই লাগিব। আৰু পেটটো যদি নভৰে, মনটো ক'ৰ পৰা ভৰি থাকিব চাবচোন। পেটটো ভৰি নাথাকিলে মনটো খালী হৈ থাকে। আৰু তেনেকুৱা কথাই। সেয়া মই বনাই আছোঁ, দেখিছে নহয়। ইয়াতে বিলাহীখিনি ধুনীয়াকৈ মজাই ল'লোঁ। মজাই তাতে মই ৰেড চিলি, হালধি, জিৰা ইত্যাদিবিলাক দি ল'লোঁ। দি পেলাই আলুখিনি ইয়াতে দি দিলোঁ। দি দিয়াৰ পিছত আলুটো দিয়া আপোনালোকক দেখাব নহ'ল, ক্লিকটো মই নাৰাখিলোঁ। তাৰপিছত এয়া পানী অলপমান দিলোঁ। দি মেলি ধুনীয়া ডাঠকৈ অলপ বনাব আপোনালোকে যেতিয়া বনাই খাব। অকণমান তৰকাৰীটো গ্ৰেভিটো ডাঠকৈ বনাব। ডাঠকৈ বনালে খাবলৈ বহুত টেষ্টি হয়। বেছি পানী নাৰাখিব। পানী এগালমান ৰাখিলে মানে কি হয়, সোৱাদটো নাইকিয়া হৈ যায়। আৰু লগতে মই তেজপাত দুখিলাও যোগ কৰিছোঁ। আৰু শুকান জলকীয়া থাকিলে দিব পাৰে, মই আছিলে যিহেতু সেয়েহে শুকান জলকীয়া গোটাকৈ দি দিলোঁ। ফালি দিয়া নাই, যিহেতু ছোৱালীজনীয়ে জ্বলা পাব, খাব নোৱাৰিব। সেয়েহে আপোনালোকৰ আগলৈ সৰু টিকলিমানি ভিডিঅ' এটা আগবঢ়ালোঁ। কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।